কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে বৰপেটাৰ ভেল্লাত চিত্ৰাংকন প্ৰতিযোগিতা। ভেল্লা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভেল্লা আঞ্চলিক কলা বিদ্যালয়ৰ সহযোগত 517 নং দৰগাহপুৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় এই চিত্ৰাংকন প্ৰতিযোগিতা। সদৌ অসম ভিত্তিত অনুষ্ঠিত এই প্ৰতিযোগিতাত 210 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। 4টা শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ ফলাফল সন্ধিয়া ঘোষণা কৰা হয়। বৰপেটা জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ৰিদুল আলীৰ সভাপতিত্বত ভেল্লা আঞ্চলিক কলা বিদ্যালয়ৰ অধ্যক্ষ সুলতান চৌধুৰীয়ে আগধৰা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডক্টৰ বাণীকান্ত কাকতি, মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী অধ্যাপক ডক্টৰ ধ্ৰুৱ কুমাৰ পাঠকে। বঁটা বিতৰণী সভাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য মাধুৰ্যপৰাণ দাস, জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অৰ্ণৱজ্যোতি শৰ্মা, সাধাৰণ সম্পাদক অবিনাশ কুমাৰ, আছাম টক্সৰ বৰপেটাৰ সাংবাদিক আজিজুল হক, ভেল্লা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিলদাৰ ৰেজ্জাক, সাধাৰণ সম্পাদক চাহিদ হকসহ ভেল্লা অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। মই জয়তে ভেল্লা আঞ্চলিক ছাত্ৰ সন্থা আৰু বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাক ধন্যবাদ জনাইছোঁ। আজি এই দুটা অনুষ্ঠানৰ উদ্যোগত যেটো কাম কৰিছে ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ এটা সচেতনতা আহিছে আৰু বিশেষকৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনী সম্পৰ্কে বা তেওঁ কেনেকুৱা আছিল, কি কথা আছিল আৰু অসমীয়া জাতীয় সংস্কৃতি কৃষ্টি সংস্কৃতিৰ কাৰণে তেওঁ কি কৰি গৈছিল এইখিনি কথা জনাৰ এটা সুবিধা হৈছে। আৰু মাজে মাজে এই ধৰণে মাজে যিটো আমাৰ 20 জুন তাৰিখ মৃত্যুতিথিক সংলগ্ন ৰাখি আমি আগে পাছে এই ভেলাত বহুবাৰ কৰি থকা হৈছে আৰু বোধহয় ভাবিছোঁ ভৱিষ্যতে কৰিব। কিন্তু কথাটো হ'ল কি এই সমস্তখিনি কথা ল'ৰা ছোৱালীখিনিক খুব ভালদৰে যদি ক'ব পৰা যায় তেতিয়াহ'লে ল'ৰা ছোৱালীৰ যথেষ্ট উপকাৰ হ'ব। কাৰণ কিয় তেনেকুৱা মানুহ অসমত দ্বিতীয় যেন জন্মিব তাৰ আশা কৰিব নোৱাৰে। অসমীয়া কৃষ্টি সংস্কৃতি এনে এটা দিশ নাই যিটো ৰাভাদেৱৰ হাত নাই। গতিকে ক'বলৈ গ'লে 1909 চনৰ পৰা 1959 চনলৈ 60টা বছৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ কাৰণে যিখিনি কৰি থৈ গৈছে, জ্যোতিপ্ৰসাদৰ পিছতে আমি নাম ল'ব লাগিব নিঃসন্দেহে বিষ্ণু ৰাভা। তেওঁৰ জৰিয়তে আজি অসমীয়া সংস্কৃতি কৃষ্টিয়ে বিশেষকৈ বিভিন্ন অসমত সিঁচৰিত হৈ থকা জাতি জনজাতি সকলোবিলাক এক কৰি তেওঁ এক বৃহত্তৰ বৰ অসম সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰিছিল। সেই চেষ্টাত কিছু পৰিমাণে সফল হৈছে আৰু এনেকুৱা ধৰণৰ যদি মেল মিটিং কৰি তেখেতৰ যিটো সচেতনতা বৃদ্ধি কৰা যায় তেতিয়া অসমীয়া ৰাইজে বুজিব যে জাত পাত বৰ্ণ ভাষা নিৰ্বিশেষে এখন সুস্থ অসমীয়া সমাজ গঠন কৰাৰ প্ৰচেষ্টা কৰিছিল আৰু তাৰ গুৰুত্ব আছিল বিষ্ণুপ্ৰসাদ ৰাভা। 20 জুন তাৰিখ আমি সকলোৱে জানো ৰাভা দিৱস হিচাপে আমি উদযাপন কৰি আহিছোঁ। ভেল্লা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ভেল্লা আঞ্চলিক কলা বিদ্যালয়ৰ সহযোগত আমি আজি এখন চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ ৰাভা দিৱস উপলক্ষে। আৰু চিত্ৰাংকন প্ৰতিযোগিতাখন সুন্দৰভাৱে হৈ গ'ল। আমি বঁটা বিতৰণী অনুষ্ঠানটো সুকলমে পাৰ কৰিলোঁ। আমি এটাই মানে ক'ম যে বিষ্ণুপ্ৰসাদ ৰাভা তেওঁ এজন বিজ্ঞ ব্যক্তি আছিল। তেওঁ কি নাছিল, সাহিত্য জগতে হওক বা শিক্ষাবিদে হওক বা ৰাজনীতিয়ে হওক সকলো ক্ষেত্ৰতে তেওঁৰ মানে অৱদান যথেষ্টখিনি আছে। তেওঁ সেই সময়তে চৰকাৰৰ কাৰণে এগৰাকী অপৰাধী আছিল, কিন্তু সমাজৰ কাৰণে তেওঁ এজন মূল্যৱান ব্যক্তি আছিল। তেওঁক চৰকাৰে বিচাৰি ফুলিছিলে, কিন্তু তেওঁ ৰাইজৰ কাৰণে সমাজৰ কাৰণে যিমানখিনি কাম কৰিছিলে হয়তো সেইকাৰণে আজিও তেওঁক অনুসৰণ কৰি আহিছে বা তেওঁক আজিও মানে সদায় অসমীয়া সমাজ জীৱনত তেওঁক মনত কৰি আহিছে। গতিকে আমি এটাই ক'ম যে অসমীয়া সংস্কৃতিৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিকে আমি সন্মান দিয়া উচিত। সদৌ অসম ছাত্ৰ সন্থাৰ লগতে আমাৰ যিখিনি সংগঠন আছে আটাইয়ে এই ক্ষেত্ৰত আগভাগ লৈ আহিছে আৰু আমি আমাৰ নৱপ্ৰজন্মক আমাৰ অতীতৰ যিসকল বিজ্ঞ ব্যক্তি আছে তেওঁলোকক চিনাকি পৰিচয় কৰি দিয়াটো আমাৰ দায়িত্ব। আমি ছাত্ৰ সন্থা সেইকাৰণে আজিৰ এই অনুষ্ঠানটো লৈছোঁ। লগতে আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি নৱপ্ৰজন্মক এইটোৱে আহ্বান জনাম যে বিষ্ণুপ্ৰসাদ ৰাভাৰ যি আদৰ্শ সেই আদৰ্শৰে অনুপ্ৰাণিত হওক আমাৰ নৱপ্ৰজন্মই। তেওঁৰ নিচিনা তেওঁৰ যিখিনি ব্যক্তিত্ব বা তেওঁৰ যিখিনি চিন্তাধাৰা সেই চিন্তাধাৰাৰে আমাৰ নৱপ্ৰজন্মই আগবাঢ়ক, সেইটোৱে আমি কামনা কৰোঁ। ভেল্লা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভেল্লা আঞ্চলিক কলা বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা এই চিত্ৰাংকন প্ৰতিযোগিতাখনত আজি প্ৰায় 220 জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু এই অঞ্চলৰ লগতে নলবাৰী জিলাৰ পৰা লগতে বৰপেটাৰ বিভিন্ন অঞ্চলৰ পৰা ইয়াতে প্ৰায় 30খনমান বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল।
কিমান ছাত্ৰ ছাত্ৰী বুলি ক'লে? 210